Hello everyone, স্বাগতম জনাইছো মোৰ চেনেলৰ ইনতে নতুন ব্লগৰ মাজলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বিহুৰ প্ৰস্তুতি আপোনালোকৰ কেনেকুৱা গ'ল কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই বৰ্তমান এয়া সাজি বহি আছো ঘৰলৈ যাবলৈ বুলি আৰু এখন দোকানতে বহি আছো আৰু এখন দোকান হয় বেলেগৰ নহয় এখন দোকান আমাৰে হয় আৰু সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিছো বেছি দিন হোৱা নাই প্ৰায় এসপ্তাহ হৈছে যেহেতু মই ব্লগবোৰ কন্টিনিউ কৰা নাই সেই কাৰণে আপোনালোকে গম পোৱা নাই আপোনালোকক জনাও বুলি আজি ব্লগটো আৰম্ভ কৰিছো লগতে ঘৰলৈ যাওঁ আৰু যেহেতু বিয়াও হৈ গ'ল আপোনালোকক আমাৰ নবৌক দেখুওৱা নাই তো বৌকো দেখুওৱা হৈ যাব আৰু ব্লগটা বিহু বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈ যাব সেই কাৰণে আজি ব্লগটো আৰম্ভ কৰিছো আশা কৰোঁ আপোনালোকে মৰম দিব আৰু শেষলৈকে ব্লগটো চাব আৰু আমাৰ দোকানখন ভালকৈ চলাই নিবৰ কাৰণে আপোনালোকৰ মৰম আশীৰ্বাদ সকলোখিনি যেন থাকে তাৰে কামনা কৰিলোঁ তেন্তে বলক আজি ব্লগটো আৰম্ভ কৰোঁ আৰু আপোনালোকক আমাৰ দোকানখন ভালকৈ এবাৰ দেখাই দিছোঁ এতিয়া যাব লৈছোঁ ঘৰলৈ বুলি আৰু এইফালে বজাৰ কেইটামান কৰি ল'লোঁ ধুনীয়াকৈ আৰু বলক আজি আমাৰ ঘৰলৈ যাওঁ আৰু আমাৰ নতুন কইনাজনী আপোনালোককো দেখাওঁ তেতিয়াৰ পৰা ভালকৈ ব্লগ বনোৱা হোৱা নাই যে আপোনালোককো দেখুওৱা হোৱা নাই আৰু তেতিয়াৰ পৰা ঘৰলৈ যোৱা হোৱা নাই তো আজি দেখাম আপোনালোকক আৰু কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তেন্তে বলক আজি মাহঁতৰ ঘৰত বিহু খাবলৈ যাওঁ বলক এফালে আমাৰ মহাশয়ে স্কেনাৰটো অফ কৰিছে এইফালে চাই দিয়া না এইফালে চোৱা আকৌ এইফালে চোৱা নতুন দোকানী হাই কৈ দিয়া তোমাক বহুত দিন ব্লগত উলিওৱাই নাই নহয় ক'ত যাওঁ কৈ দিয়া আকৌ চচুৰবাৰীলৈ জোৱাইক লৈ যাওঁ আৰু জুইচ এটা খাই লৈছোঁ তো অলপ গৈ থাকোঁ আৰু ঘৰলৈ যাবলৈ ইমানকৈ মন গৈ আছে দুমাহ হৈ গ'ল ঘৰলৈ যোৱা নাই আৰু এইফালে বাহানা উলিয়াই আছে দোকান বন্ধ কৰিবলৈ হোৱাই নাই একেবাৰে ঘৰত গৈ লগ পাই আছোঁ দেই আপোনালোকক আৰু এইফালে ভিডিঅ' বনাবলৈও ইয়াত বহুত বেয়া মানে কাৰণ ৰাস্তাটো মেইন ৰাস্তাটো ওচৰতে আছে যে একদম মানে বাইক স্কুটি শব্দ আহি থাকে আমাৰ এমাহৰ আগত হৈ যোৱা বিয়াখনৰ দৰাটো আৰু কইনাজনী ক'লৈ গ'ল কইনাজনী আৰু ঘৰ আহি পাই গ'লোহি আৰু এইফালে আহা লাজ কৰিছে অকণমান মানে ঠিক ঠাক হ'বলৈ কৈছে পোহৰলৈ আহক আৰু এইফালে আমাৰ এমাহৰ আগত হৈ যায় এয়া বিয়াখনৰ দৰা কইনা আৰু এতিয়া মই বিহু বুলি আহি গৈছোঁ আৰু ঘৰলৈ এইফালে মা একদম ঘৰলৈ আহিলে আৰু মাক নেদেখালে কি হ'ব আৰু হয় নাই ধুনীয়া হৈ আছে বিহুত একদম বিহু নাচিলি নাই অঁ আমাৰ ডাঙৰ নবৌক দেখাই আছোঁ ৰ'ব দেই আমাৰ সেইফালে মানে নাচনী এজনীও নাই যে এইফালে আমাৰ ঘৰৰ নাচনীকেইজনীক দেখাই দিওঁ ইয়াৰ বৰ মুখ মাৰি লিপষ্টিক লগাই আছে গ'ল এইজনী মমী বা সেইকেইজনী আছে বিয়াত নাচি থকা নাচনীকেইজনী য়েছ এইটো মোৰ ডুপ্লিকেট ঘড়ী আৰু এইফালে হৈছে চন্দন দাস অঁ এইফালে আমাৰ ঘৰৰ ৰাস্তা একদম চোতাল পাই গ'লহি দেই বহুত ধুনীয়া হৈ গ'ল আৰু ৰাস্তা একদম ডাঙৰ হৈ গ'ল আৰু এইফালে মোৰ সহকাৰী মোক ঘৰৰ পৰা গাড়ী নাপালে কেতিয়াবা এখেতে অনা নিয়া কৰে আৰু এতিয়া ৰাস্তা কাম চলাই আছে দেই আৰু ৰাস্তা ইমানেই ডাঙৰ 4 লাইন হ'ব নে 2 লাইন 4 লাইনৰ ৰাস্তা হ'ব এইফালে কৈ দিয়া অকণমান তই কিবা কিবি 4 লাইন ৰাস্তা হ'ব দাসক দেখাই দিছোঁ আকৌ মই বহুত হৈছে ধূলি আমি আহোঁতে ধূলি খাই আহিলোঁ এতিয়া তই অকণ চাফা কৰিছে নিজৰ ঘৰৰ পদূলিকণ গোটেই ৰাস্তাটোতে মাৰিব লাগে
ওকে অকণমান দেখাই দিলোঁ। এতিয়া মই ধুনীয়াকৈ ড্ৰেছটো সলাই লওঁ আৰু ৰাতি কি হয় নহয় সকলোখিনি আপোনালোকক এফালৰ পৰা দেখাই যাম। তাৰ বাবে ব্লগটো শেষলৈকে চাই থাকক। জোঁৱাইক মই ভিতৰতে এৰি থৈ য'ত ত'ত ঘূৰি ফুৰিছোঁগৈ আৰু এইফালে আলহীয়ে খাব লাগে বোলে অকলে চাহ তাহ খাই ৰেডি কৰি আছে। আমি আলহী যে আলহীক খুৱাবৰ কাৰণে এইফালে আৰু মাহঁতৰ ঘৰৰ এয়া হৈছে পিঠা পনা। এয়া হৈছে চিৰামুৰি। লাইটটো দিয়া নাই যে সেইকাৰণে বেছি আন্ধাৰ। আৰু এইফালে মায়ে বনোৱা তিল পিঠা। কোনে বনাইছিলে? অ' বাই মিষ্টেক। এইফালে কইনাই বনাইছিলে বোলে দেই। আৰু এইফালে আমাৰ পাপাজী আৰু মিষ্টাৰ পুৰা শুইয়ে ল'লে বিচনাত আৰু এইফালে টিভি চোৱাত লাগি গৈছে। কি খবৰ? কি খবৰ? ঠিকে আছে। ড্ৰেছটো সলাই ল'লোঁ। এইফালে আগতে পিন্ধো মা ভাগৰ কাপোৰ, আজি নবৌৱে কাপোৰ উলিয়াই দিছে আৰু নবৌ ভাগৰ নতুন কইনাৰ কাপোৰ পিন্ধি লৈছোঁ। আৰু আপোনালোকক বিহু দেখাম ৰ'ব দেই। এইফালে আমাৰ পূৰা বিহু, ইয়াত বিহু চলিয়ে থাকে। আমাৰ ফালে বিহু এযোৰাও দেখিবলৈ নাপাওঁ। আৰু ইয়াত ৰাস্তাও বহল কৰিছে, যিহেতু ৰাস্তা বহল কৰিছে যদিও ইমানেই বিহু চাব দেই। ধূলি বালিৰ মাজতে আৰু বিহু নব। এইফালে লগৰী নিবলৈ আহিছা। তোক নেদেখাওঁ, তোক দেখালে কি হ'ব? কি খবৰ আপোনালোকে সুধিছে, কমেণ্ট কৰি জনাই দিব কি খবৰ। এইফালে একদম ৰচকী ফচকী হয়। আমাৰ ফালে বিহু নাচনী এজনীও দেখাবলৈ মানে নাচনী এজনীও নাই। এইফালে আমাৰ পূৰা এইফালে বোৱাৰী জীয়ৰী চব একেলগে মাৰিছেগৈ। মইহে আৰু ঘৰলৈ আহিছোঁ আৰু এনেকৈ পিঠা খাই আছোঁ। পিঠা টানিবই নোৱাৰি, ইমানেই টান পিঠা টানিবই নোৱাৰি। মায়ে মোক চাহ দিছে দেই। মই ভিডিঅ' কেমেৰা লৈ পূৰা ঘূৰি ফুৰিছোঁ সাংবাদিকৰ নিচিনাকৈ। আমাৰ ঘৰলৈ এতিয়া হুঁচৰি আহিছে। আপোনালোককো তাৰ অকণমান দেখাম দেই। এইফালে হুঁচৰি
খাওঁতে আমাৰ ভাত খাবলৈ ৰেডি হৈ আছে আমি ঢেৰ কথা লেকচাৰ দিলোঁ এতিয়া আমি খাব লৈছোঁ ভাত আৰু আজি ভাতত আছে এইফালে মাংস আৰু এয়া মাছ আৰু লগত বেঙেনা ফ্ৰাই তো ৰেডি কৰা খোৱা খাওক ভিন্দো আমি আলহী নিচিনাকৈ বহি দিছোঁ আৰু খাবলৈ চাই দেচোন মই ভিডিঅ' বনাই আছোঁ যে ভাত খোৱা মানুহকেইটা অকণমান দেখাই দিছোঁ মা পাছত খাবি নেকি ভাত বলো এতিয়া আমি যাওঁগে আৰু এফালে নৱতৰ ৰুমটো এইটো হাবি জংঘলখন কেলে আছে একো নাই ধুনীয়া বাই বাই গুণ গিফ্টটো পাই গৈছো গিফ্ট মই নালাগে বুলি কেতিয়াও নকওঁ দেই মই গিফ্টটো লৈহে যাম আৰু জিজাজি টাটা বাই 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 তোমাকো বাই বাই খোলা হৈ আছে আন্ধাৰত দেখা নাই অলপ ফ্ৰেছ কৰি দিয়া আৰু পালো গম পাইছা না গিফ্ট মাম্মিজি ও মাম্মিজি মাম্মি মানে বুজি নাপায় जाऊंगे मम्मी जी जाऊंगे परिवार फैमिली जाऊंगे पापा जी जाऊंगे और